এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত এটি চুবুৰী। মই বৰ্তমান উপস্থিত আছো খুমটাই সমষ্টিৰ ১ নং বুটলিখোৱা বৰবালিটোপ অঞ্চলৰ এটি চুবুৰীত, আৰু মোৰ সতীৰ্থ যিটো আছে যিটোৱে দেখুৱাব। আচলতে এই অঞ্চলত আমি বিগত সময়ছোৱাত বানপানীৰ বিভিন্ন বা বাতৰি আসাম টকছৰ দৰ্শকসকলক পোনপটীয়াভাৱে দেখুৱাইছিলো। আজি বিপৰীত ছবি দেখুৱাম। কিছুদিন পূৰ্বে এই অঞ্চল জলমগ্ন হৈ পৰিছিল। এই অঞ্চললৈ অহাটো সম্ভৱ নাছিল, কিন্তু এতিয়া বানপানী কমিল, পানী শুকাল যদিও কিন্তু এই অঞ্চললৈ অহাৰ পথ নাই, সুগম পথ নাই বুলি ক'ব লাগিব। আমি বোকা খচকি ৰাস্তা বুলিবলৈ একো নাই, যিহেতু পথাৰৰ মাজে মাজে আহি ইয়াত উপস্থিত হৈছো। প্ৰায় 10 ঘৰ মানুহে ইয়াত বসবাস কৰে, কিন্তু উন্নয়নে সম্পূৰ্ণৰূপে ঢুকি পোৱা নাই বুলি ক'লে ভুল কোৱা নহব। কিয়নো এটা বাসগৃহত আছো আৰু বাইদেউ গৰাকী আছে, মই কথা পাতিব বিচাৰিম। কওকচোন, কি নাম আপোনাৰ মানুহজনৰ? সঞ্জয় কৰ্মকাৰ। কিমান দিনৰ পৰা ইয়াত আছে? 4 বছৰ হ'ল আজি। ঘৰৰ পৰা আঁতৰি আহি ইয়াত থকা 4 বছৰ হ'ল। 4 বছৰ। চৰকাৰী ভাৱে কিবা সা সুবিধা পাইছেনে? নাই পোৱা। কোন কোন থাকে আপোনাৰ পৰিয়ালটোত? পৰিয়ালটোতে মানুহজন, মই আৰু মোৰ ছোৱালীজনী থাকে। আমি 3টাই থাকো লগত। কি কি সমস্যা ভোগ কৰি আছে? এতিয়াতো আমাৰ বহুত কি হৈ আছে, ৰাস্তা পদূলিও একো নাই, যাবলৈও নাই, মানে বহুত অসুবিধা। বাৰিষা চিজনতটো বেছি কষ্ট। এতিয়া খৰালি আহিলে অলপ ভালেই যাবলে, মানুহৰ ঘৰে চোতালেদি যোৱা। এতিয়া আমি যিটো পথাৰৰ মাজেদি আহিলো, চাইকেল এখনো দেখোন নিবলৈ অসুবিধা। কেনেকে অহা যোৱা কৰে? তেনেকে আৰু চাইকেল সেইফালে থৈ আৰু খোজকাঢ়ি অহা হয়, খোজকাঢ়ি যোৱা। কিমান মানুহ আছে ইয়াত? আমাৰ ইয়াত নাই কমেও 10 ঘৰ মান আছে। আৰু কি কি সমস্যা আছে? সমস্যাটো এতিয়া বহুত নিচিনাই আছে। কবলৈ গ'লেতো বহুত দীঘলীয়াই হয়, কষ্ট যিমান হয় আমাৰ। চৰকাৰী জনপ্ৰতিনিধি ইয়ালৈ আহেনে? আহে অহাটো, কম আৰু। একো আঁচনিয়ে দিয়া নাই? আঁচনি এতিয়ালৈকে একো পোৱা নাই। আপুনি কি কি আঁচনি পায়? চাউল পায় নে কণ্ট্ৰলত? কণ্ট্ৰলৰ চাউল পোৱা নাই বাৰু। অৰুণোদয়? অৰুণোদয়ও নাই পোৱা। একো চৰকাৰী আঁচনি পোৱা নাই? পোৱা নাই। হয়, নিশ্চয়কৈ। আচলতে অতিকৈ দুৰ্ভগীয়া এটি পৰিয়াল। মোৰ সতীৰ্থত যিটো আছে, যদি সম্ভৱ হয় মই ভিতৰলৈ প্ৰৱেশ কৰি দেখুৱাবলৈ অনুৰোধ জনাম। কেনেদৰে অতি দুৰ্বিষহ ভাৱে তেওঁলোকে জীৱন যাপন কৰি আছে। ঘৰ বুলিবলৈ এটা কোঠালি, আৰু সেই কোঠালিটোতে তেওঁলোকে ৰন্ধা বঢ়া কৰে, আৰু নিশা শোৱা এই কোঠালিতে হয় তেওঁলোকৰ। 3জনীয়া এটি পৰিয়াল, অতি কষ্টৰ মাজেৰে আচলতে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আহিছে এই অঞ্চলত। মই পুনৰ উল্লেখ কৰিছো যে খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত 1 নং বুটলিখোৱা বৰবালিটোপৰ এটি চুবুৰীৰ এই দৃশ্য। পথ বুলিবলৈ পথ নাই, খোৱা পানীৰ বাবে উপযুক্ত ব্যৱস্থা নাই। আচলতে অতিকৈ কষ্টৰে এই সকল লোকে এই অঞ্চলত জীৱন যাপন কৰি আছে। কিন্তু যিহেতু খুমটাই সমষ্টিৰ অধীনস্থ এই অঞ্চল, বিগত বহু বছৰৰ পৰা খুমটাই সমষ্টিৰ অধীনস্থই এই অঞ্চল, যদিও